হাগ্ৰামাৰ পৰিষদে গঠন কৰিলে চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড 11জনীয়া CSBত সংখ্যালঘুক গুৰুত্ব নিদিয়াত অসন্তুষ্ট দল সংগঠন 80% সংখ্যালঘু ভোটাৰ BTC নিৰ্বাচনত থিয় হৈছিল BPFৰ পক্ষত বিজেপিক লগত লৈ হাগ্ৰামা মহিলাৰীয়ে সংখ্যালঘুক অৱহেলা কৰাৰ অভিযোগ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BTC চৰকাৰে 5 জানুৱাৰীত প্ৰকাশ কৰা এখন জাননীক লৈ ক্ষোভিত হৈ পৰিছে BTC এলেকাৰ সংখ্যালঘু জনসাধাৰণ BTC পৰিষদে নিযুক্তি প্ৰক্ৰিয়াটো পৰিচালনা কৰাৰ বাবে গঠন কৰিছে এখন 11জনীয়া চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড চমুকৈ CSB 11জনীয়া CSBত এজনো ধৰ্মীয় সংখ্যালঘু ভাষিক সংখ্যালঘু আৰু কোচ ৰাজবংশী প্ৰতিনিধি নাই তাকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বহুকেইটা সংগঠনে UPPL আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰতিবাদত BTC নিৰ্বাচনত BTCৰ প্ৰায় 80% মুছলমান ভোটাৰে BPFৰ পক্ষত ভোট দিছিল সংখ্যালঘু ভোটাৰ দ্বাৰা নিৰ্বাচিত হৈ BPFৰ নেতা হাগ্ৰামা মহিলাৰীয়ে বিজেপিক সন্তুষ্ট কৰিবলৈ গৈ CSBত এজনো সংখ্যালঘু লোকক অন্তৰ্ভুক্ত নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই BTC নিৰ্বাচনত সংখ্যালঘু 88% ভোট প্ৰদান কৰিছে BPFক 8,87,000 ভোটৰ মাজত 5,22,000 ভোট সংখ্যালঘুৱে প্ৰদান কৰিছে BPF চৰকাৰক হাগ্ৰামা মহিলাৰী সেই ভোট লৈ হাগ্ৰামা মহিলাৰী গৰিষ্ঠ সংখ্যক সিট লৈ চৰকাৰ গঠন কৰিলে চৰকাৰ গঠন কৰাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কিন্তু আমি পৰিলক্ষিত দেখা নাই তাৰপিছত যোৱাকালি CSB বোৰ্ড গঠন কৰিলে আজি চাওক 11জনকৈ সদস্য তাতে নিয়োগ কৰিলে কিন্তু সংখ্যালঘুৱে হিয়া উজাৰি ভোট দিয়াৰ পিছত এজনো সদস্য অন্তৰ্ভুক্তি তাতে নকৰিল তাৰ মানে সংখ্যালঘুক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিল CSB বোৰ্ড গঠন কৰাত সংখ্যালঘু যথেষ্ট পৰিমাণে নেতা আছে BPFক এজন নেতাও সংখ্যালঘুৰ পৰা বাছনি কৰি CSBক অন্তৰ্ভুক্ত নকৰিল যে CSB গঠন কৰিছে তাত আমি দেখিছোঁ যে আমাৰ বৃহত্তৰ এটা জাতি সংখ্যালঘু জনগোষ্ঠীৰ কোনো এজন প্ৰতিনিধিক তাক স্থান দিয়া নাই সেইটো কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই বোৰ্ডক সিলেকশ্যন বোৰ্ডক আমি গভীৰ নিন্দা কৰিছোঁ BTC নিৰ্বাচনত BPFে লাভ কৰা 8,87,000 ভোটৰ বিপৰীতে 5,20,000 ভোট আহিছিল সংখ্যালঘু সম্প্ৰদায়ৰ পৰা BPFক সৰ্বাধিক ভোট দি BTCৰ ক্ষমতাত অধিষ্ঠিত কৰাৰ পিছত অতি গুৰুত্বপূৰ্ণ চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ডত সংখ্যালঘুৰ পৰা প্ৰতিনিধিত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে নেমছৰ সভাপতি বদৰুল ইছলাম তো BPF দলৰ নেতৃত্বত আসলতে যি চৰকাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ যিখিনি দায়িত্ব আৰু দায়বদ্ধতা প্ৰতিটো জাতি জনগোষ্ঠীৰ এই ক্ষেত্ৰত আসলতে সংখ্যালঘুসকলক কৰবাত নহয় কৰবাত আওকাণ কৰি সংখ্যালঘুসকলক কৰবাত নহয় কৰবাত মানে আঁতৰাই ৰাখি যি অৱহেলা মানে এটা পৰিৱেশ তৈয়াৰ কৰি পেলাই যি CSB বোৰ্ডৰ নিচিনা এটা গুৰুত্বপূৰ্ণ বোৰ্ডত সংখ্যালঘুৰ এজনো প্ৰতিনিধি নথকাটো সঁচাকৈ আসলতে BTC-বাসীৰ কাৰণে আৰু বিশেষভাৱে সংখ্যালঘুসকলৰ কাৰণে খুব লজ্জাজনক বিষয় খুব দুৰ্ভাগ্যজনক বিষয় এনে প্ৰতিক্ৰিয়াৰ পিছত লক্ষণীয় হ'ব হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া ব্যুৰো ৰিপৰ্ট DY365